কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ আপোনাৰ সমস্ত জনা ভকত বৈষ্ণৱৰ দুখানি অভয় পদচৰণত আমি ভক্তিৰ সেৱা ভাগি অৰ্পণ কৰি আজি নামঘোষাৰ 4 নম্বৰ খণ্ডটি আপোনাৰ সকলোৱে আগবঢ়াব চেষ্টা কৰা হৈছে। গতিকে আমি আজি 6 নম্বৰ ঘোষাটিৰ পৰা অকণমান আলোচনা আগবঢ়োৱা হ'ব। কৃষ্ণ ঘোষা। যিটো জনে শুদ্ধ ভাবে হৰিত শৰণ লয়া হৰি কহু হৃদয় বুলি আছে হৰিৰ প্ৰসাদে হিতু বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাছে ৰাম দিয়া হৰি গুণ গায়া নাছে। কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম। এই ঘোষাভাষী বৰ সুন্দৰ এটি তাৎপৰ্য বহন কৰিছে। ইয়াতে মাধৱ গুৰুজনাই এই ঘোষাভাষী ভাগৱত পুৰাণ 10ম স্কন্ধৰ পৰা আনি পেলাই অনুবাদ কৰিছে সুন্দৰকৈ। গতিকে এই ঘোষাভাষীত কৈছে যে যিটো জনে শুদ্ধ ভাবে হৰিত শৰণ লয়া, অৰ্থাৎ যিসকলে শুদ্ধভাৱে হৰিত শৰণ লয়, অৰ্থাৎ হৰি মানে কোন? সেই প্ৰভু ভগৱন্ত কৃষ্ণ, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজনক হৰি বুলি কোৱা হৈছে। সেই প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণৰ যিজনে কায় বাক্য মনে চিতে শুদ্ধ অন্তৰেৰে শুদ্ধ মনে সমস্তখিনি প্ৰভুৰ চৰণত অৰ্পণ কৰে। অকল হৰিত শৰণ লয়া মানে অকল আমাৰ এই কায়টোক অৰ্পণ কৰাৰ কথা হোৱা নাই। ইয়াতে আমাৰ যি আছে সমস্তখিনি, আমাৰ পাৰ্থিৱ শৰীৰটোৱে হওক বা পাৰ্থিৱ যিমানখিনি আমাক বিষয়ী সুখ ভোগেই হওক, সমস্তখিনি আমি কি কৰিব লাগিব? হৰিৰ চৰণত অৰ্পণ কৰিব লাগিব। সমস্তখিনি যেতিয়া অৰ্পণ হ'ব, সেইখিনি কোৱা হৈছে শুদ্ধভাৱে হৰিত শৰণ লয়। আৰু শুদ্ধভাৱে শব্দটো লগাইছে কিয়? কাৰণ আমাৰ আচৰণবোৰ শুদ্ধ হ'ব লাগিব। অৰ্থাৎ প্ৰভু চৰণত শৰণ ললে আমি কি হ'ব লাগিব? নিজকে অন্তত অকণমান সংযমশীল হ'ব লাগিব বা সংযমত থাকিব লাগিব। এই ব্যৱস্থাটো কৈছে শুদ্ধভাৱে হৰিত শৰণ ললে কি লৈ পেলানি কি বুলি কৰিব? তাৰপিছত বোলে হৰি ক হৃদয় বুলি আছে। অৰ্থাৎ হৰিত শৰণ লৈ পেলাই যিজনে কেৱল মাত্ৰ হৰিকেই সুহিত বুলি তেওঁ হৃদয়ংগম কৰিব, গতিকে সেইজনৰ কি হ'ব? হৰিৰ প্ৰসাদে হিতু বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাছে। অৰ্থাৎ তেওঁ কি হ'ব? প্ৰসাদ মানে ইয়াত প্ৰসাদ শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে। প্ৰ মানে প্ৰভু, আ মানে সাক্ষাৎ, দ মানে দৰ্শন। অৰ্থাৎ প্ৰভুৰ সাক্ষাৎ দৰ্শন, এইটো এটা। 2 নম্বৰটো হৈছে প্ৰসাদ মানে হৈছে কৃপা, প্ৰভু ভগৱন্তৰ কৃপা। আৰু এটা প্ৰসাদ, সেইটোও প্ৰসাদ যিটো আমি শৰাইত অৰ্পণ কৰোঁ বা ভকতসকলৰ অৰ্থে আমি অৰ্পণ কৰা হয়। গতিকে সেয়াও প্ৰসাদ, কিন্তু ইয়াত অৰ্থটো ব্যৱহাৰ হৈছে যে কৃপা শব্দটো ইয়াত ব্যৱহাৰ হৈছে। প্ৰভু ভগৱন্তৰ কৃপাত, হৰিৰ কৃপাত সেইজনে কি হ'ব? বিঘ্নি মুণ্ডত ভৰি। বিঘ্নি শব্দটোৰ বহুত কেইটা দৰ্শন আছে, বহুত কেইটা শব্দৰ অৰ্থ আছে, বহুত ধৰণে এই বিঘ্নিৰ শব্দটোৰ অৰ্থ বিচাৰিলে পাব। কিন্তু আমি চমুকৈ কেইটামানৰ কথা ক'ব বিচৰা হৈছে যে বিঘ্নি মানে চমুকৈ বিপদ বুলি আমি বুজিব পাৰোঁ। যে বিপদ যিমান যি নহওক, পাৰ্থিৱ সংসাৰখনেই হওক
বা আধ্যাত্মিক তাপ, আমাৰ 3 তাপৰ কথাটো আছেই, আপোনালোকে জানেই যে আধ্যাত্মিক তাপ হওক, আদি ভৌতিক আদি দৈবিক তাপ হওক, সমস্তখিনি যিখিনি বিপদ বিঘিনি, সেই সমস্তখিনি বিপদ বিঘিনিৰ কি হ'ব, মুণ্ডত ভৰি, সেই বিপদ বিঘিনিৰ মুণ্ডত মানে ভৰি দি কি হ'ব, সেই ভকতজনে, সেই শৰণ লোৱা সেই মহন্তজনে কি হ'ব, হৰি গুণ গায়ান আছে, অৰ্থাৎ প্ৰভু ভগৱন্তৰ সেই নামক আশ্ৰয় কৰি তেওঁ কিন্তু সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব বা ভৱসংসাৰ পাৰ হ'ব পাৰিব বুলি এই ঘোষাফাঁকিয়ে সুন্দৰকৈ কৈছে। তাৰমানে সেইসকলে যদিও তেওঁলোকৰ জীৱনত দুখ বেদনা বিভিন্ন ধৰণৰ বিঘিনি যদিও আহিব, তথাপিতো কিন্তু সেই বিঘিনিখিনিক নেওচি তেওঁ কি কৰিব, হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, নিজেও আনন্দত থাকিব আৰু আনকো আনন্দত থাকিবলৈ শিকাব বা মানে তেওঁ শক্তি সেইকণ প্ৰভু ভগৱন্তই দিব। গতিকে এই কথাখিনি বৰ সুন্দৰকৈ কৈছে যে আমি ইয়াৰ পৰা এটি বৰ ধুনীয়া দৰ্শন পাওঁ যে আমি কি হয়, হৰি নামৰ যিটো ধাৰা, সেই ধাৰাটোত আমি ক্ৰমান্বয়ে নিৰবিচ্ছিন্নভাৱে যদি সৎসংগ ভকত সংগৰ আশ্ৰয়ত থাকোঁ, তেতিয়াহ'লে মানে কি হয়, আমাৰ মায়াবিলাক অলপমান আঁতৰি থাকে বা বিভিন্ন ধৰণৰ আমাৰ যি মনৰ অশান্তিৰ যিটো ব্যৱস্থা, মানসিক স্থিতিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কিন্তু পবিত্ৰ আৰু নিৰ্মল হৈ পৰে। গতিকে আমি ইয়াৰ দৰ্শনটো বহুত আছে, কিন্তু তথাপিতো আমি চমুকৈ এইকেইটা কথাকে আপোনালোকৰ আগত আমি প্ৰকাশ কৰা হৈছে। লাষ্টত এই কথাটো এনেধৰণে আমি মানে পাওঁ যে যিমান দুখ বেদনা বা দুখ কষ্ট আহিলেও কিন্তু সেইসকল একান্ত ভকতে হৰিত শৰণ লৈ পেলাই শুদ্ধভাৱে আচৰণ কৰি তেওঁলোকে কি কৰিব পাৰে, সমস্তখিনি মানে সেই বিপদ আপদৰ পৰা নিজকে বচাই ৰাখিব পাৰে বুলি এই ঘোষাফাঁকিৰ পৰা আমি এনেধৰণে দৰ্শন পাওঁ। এতিয়া 2য় নম্বৰ ঘোষাটি হ'ল, 7 নম্বৰ ঘোষাটি হ'ল কৃষ্ণ সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল সধায় হেলায়েলুয়া নৰ মাত্ৰ তৰে ভৱ কুপৰাম নৰ মাত্ৰ তৰে ভৱ কুপ। কৃষ্ণ। এই ঘোষাফাঁকি মানে ইমানেই সুন্দৰ কথা কৈছে যে নামক প্ৰাধান্য দিবলৈ গৈ নাম বস্তুৰ সৰলতাটো এই ঘোষাটোৰ মাধ্যমেৰে প্ৰকাশ ঘটিছে। যে নাম বস্তু ইমানেই মানে সৰল উপায় যে কলিযুগত স্বয়ং প্ৰভু ৰামচন্দ্ৰই হনুমন্তক কৈ গৈছিলে যে হে হনুমান, তুমি থাকিব লাগিব, কাৰণ তোমাক চিৰঞ্জীৱী হোৱাৰ বৰদান প্ৰদান কৰিছে মা সীতাই, গতিকে তুমি থাকিব লাগিব। আৰু কলিযুগত যিহেতু মোৰ নাম অকল গুণনামহে থাকি যাব, গতিকে যিসকল ভকতে গুণনাম ল'ব মোৰ, সেইসকল ভকতক উদ্ধাৰ কৰিবৰ কাৰণে তুমি থাকিব লাগিব। এফালে যুগ ধৰ্মৰ ফালৰ পৰাও যদি আমি চাওঁ, সেইটো কলিকালত যে নামেই শ্ৰেষ্ঠ বা নামেই একেবাৰে সহজ সৰল উপায়, এই কথাটো আমি সুন্দৰকৈ এই মানে ঘোষাটোৰ মাধ্যমেৰে বুজিব পাৰোঁ। কাৰণ কিয়, আগৰ দিনত আগৰ যিকেইটা যুগ আছিলে, সেইকেইটা যুগত মানুহৰ বয়স আৰু এতিয়াৰ যুগৰ বয়সৰ লগত তুলনা নহয়। তেতিয়া যুগত কি হৈছিলে, বহুত তেওঁলোকৰ বয়স বহুত বেছি আছিলে। গতিকে মানে আমি জনামতে বা আমি পোৱা মতে সত্য যুগত মানুহৰ বয়স আছিলে কিমান, 1,00,000 বছৰ। এটা যুগত 10,000 বছৰ, দাপৰত 1000 বছৰ, কলিত 100 বছৰ। গতিকে চাওক, এতিয়া সেইখিনি সময়ত ইমানখিনি বয়স থকাৰ পিছতো কোনোবাই 10,000 বছৰ তপস্যা কৰিলে, কোনোবাই 10,000 বছৰ যজ্ঞ কৰিলে, একো ডাঙৰ কথা নহয় সেই হিচাপত। বোলে সেইখিনিৰ তুলনাত চাব গ'লে
এতিয়া আমাৰ কলিযুগৰ বয়স মাত্ৰ 100 বছৰ। গতিকে 100 বছৰত বাৰু সেইখিনি কৰিবলৈ সম্ভৱ নে? নহয়। সেইকাৰণে বয়স অনুযায়ী, যুগৰ পৰিৱৰ্তন অনুযায়ী আমাক কি কৰিলে, কলিযুগৰ এই অল্পমতি জীৱবিলাকৰ কাৰণে কেৱল মাত্ৰ হৰিনাম শ্ৰৱণ আৰু কীৰ্তন, এই মাত্ৰ ভক্তিটো, এই ভক্তিটোৰ মানে একেবাৰে সৰল আৰু মানে মুক্তিৰ মাৰ্গ দেখুওৱা একেবাৰে সহজ উপায় বুলি শাস্ত্ৰসমূহে আমাক দৰ্শন দিছে। গতিকে শংকৰ গুৰু মানে মাধৱ পুৰুষজনায়ো এই ঘোষাপাশী স্কন্ধ পুৰাণৰ প্ৰভাস খণ্ডৰ পৰা আনি এই ঘোষাভাষী অনুবাদ কৰিছে। ইমান সুন্দৰ কৈছে যে, সকলো নিগম লতা তাৰ অবিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ। অৰ্থাৎ সকলো নিগম লতা মানে সকলো নিগম শাস্ত্ৰৰ মানে যিটো ধাৰা, সেই ধাৰাটোক লতা বুলি কোৱা হৈছে। অৰ্থাৎ আমাৰ এই ভাগৱতৰ যিটো ধাৰা, এই ধাৰাটোক লতা বুলি কোৱা হৈছে। এই ভাগৱতৰ ধাৰা লতা কোনডাল আমি চমুকৈ আলোচনা কৰা হৈছে যে, ভাগৱত শাস্ত্ৰভাগী আমি মানে পঢ়িবলৈ পোৱা মতে যে এটা ধাৰা আছে। আগৰ সময়ত শ্ৰুতি প্ৰস্থান আৰু স্মৃতি প্ৰস্থান দুটা বস্তুৰ মাজেৰে ভাগৱতৰ ধাৰাটো আহিছিলে। কিন্তু তাতে মানে কি হ'ল, সেই শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান অহাৰ পিছত এই ব্যাসদেৱে পিছত কলম ধৰিলে, তেনেধৰণে লিখিত ৰূপ দিলে। কিন্তু তাৰ আগলৈকে কি হ'ল, মানে স্বয়ং সেই মানে ভাগৱতৰ যিটো মূল গুৰি, সেই গুৰিটো আদি নিৰঞ্জনৰ পৰা আৰম্ভ কৰি সুতমুনিলৈকে যি ভাগৱতৰ যিটো ধাৰা আহিছিল, যে পদ্মকল্পত প্ৰভু ভগৱন্ত পদ্মকল্পত মানে ব্ৰহ্মাক দিলে ব্ৰহ্মাই, নাৰদক দিলে নাৰদে, ব্যাসদেৱক দিলে ব্যাসদেৱে আহি পুত্ৰ শুকক দিলে, শুকমুনিয়ে আহি পৰীক্ষিতক ভাগৱত কথা ক'লে, সেইকাৰণে শুকমুখে ভূমিত পৰিল বুলি কোৱা হয়। তাৰপিছত সেই কথাখিনিকে আকৌ শুকমুনিয়ে মানে সেই নমিষাৰণ্য ঋষিসকলৰ আগত প্ৰকাশ কৰিছে। গতিকে এই যিটো তাৰ পৰা আৰম্ভ কৰি আকৌ ইয়াত কি কৈছে যে, সেই জগদীশ মিশ্ৰই, যি জগদীশ মিশ্ৰ, সেই জগদীশ মিশ্ৰৰ পৰা আৰম্ভ কৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতলৈকে অহাৰ যিটো হাতত পৰা সেই ভাগৱতৰ যিটো ধাৰা, এই ধাৰাটোক কি বুলি কোৱা হৈছে, সকলো নিগম লতা বুলি কোৱা হৈছে। আৰু ইয়াৰ ফলটো কি? অবিনাশী ফল। তাৰমানে ইয়াৰ ফলটো হৈছে ভক্তি ৰসৰ ফল। এইটো অবিনাশী বুলি কোৱা হৈছে। সেইকাৰণে মানে ইয়াৰ ধাৰাটোত কৈছে যে, মানে ইমান ইডালে সিডালে লাগি তিলেকো নগৈল ভাগি বুলি কৈছে। অৰ্থাৎ ইমান দীঘলীয়া এটা ধাৰা অহাৰ পিছতো ভাগৱতৰ কথাখিনি কিন্তু ইফাল সিফাল নহল বা মানে ভাগ ভাগ নহল, একেই থাকিলে, যেনেধৰণে আহিছিল তেনেধৰণেই থাকিলে বুলি কোৱা হৈছে। গতিকে সেই সকলো নিগমৰ এই যিডাল লতা, এই লতাডাল তাৰমানে কি হ'ল, কৃষ্ণ সম্পৰ্কীয় যিটো শ্ৰৱণ কীৰ্তন স্মৰণ সকলো নিগম লতা, এইখিনিক সকলো নিগম লতা বুলি কোৱা হৈছে। আৰু তাৰমানে এই যিডাল লতা, এই লতাডালত বগালে মানে বিনাশ নাই, বা এই লতাৰ যিডাল লতা লাগি থকা যিটো ফল, সেই ফলটো হৈছে ভক্তি ৰসৰ ফল। এই ফলটো কোনোবাই যদি পান কৰে, কোনোবাই যদি সেৱন কৰে, তেতিয়াহ'লে তেওঁ কি হয়, অবিনাশী যাত্ৰা কৰে বুলি কৈছে। তেওঁ নিজেই অবিনাশী হৈ যায় বুলি কৈছে। অৰ্থাৎ তেওঁ পৰম ভগৱন্তৰ কৃপা লাভ কৰিবলৈ বা তেওঁৰ ধামলৈ গতি কৰিবলৈ মানে সুবিধা হয় বুলি কৈছে। গতিকে ইয়াত এই অবিনাশী ফলটোৰ কি? কৃষ্ণ নাম চৈতন্য স্বৰূপ। এই কৃষ্ণ নামেৰে ভৰপূৰ হৈ থকা কাৰণে ভক্তি ৰসৰ ফল বুলি কোৱা হৈছে। গতিকে সেই কৃষ্ণ নামৰ যিটো চৈতন্য শক্তি আছে, সেই শক্তিটোৰ দ্বাৰা মানে ভকতসকলে বা জীৱসকলে আচৰণ কৰি তেওঁলোকে অবিনাশী পথলে আহিব পাৰে বুলি মানে এই ঘোষাপাখীয়ে কৈছে। তাৰপিছত ক'লে যে, সুমধুৰ সুমংগল সধায়ে হেলায়ে লৈয়া নৰমাত্ৰ তৰে ভৱকোপ। সুমধুৰ বুলি ইয়াত শব্দ এটা লগাইছে। সুমধুৰ মানে, সু মানে ভাল, মধুৰ মানে মৌ-মাখিৰ লগত তুলনা কৰিছে। মধু মানে মৌ-মাখি, যিটো মানে মৌ-মাখিৰ যিটো ৰস, সেই ৰসটো অতিকৈ মিঠা। গতিকে সেই মিঠা ৰসৰ যিখিনি মিঠা ৰস মানে অমৃতৰ ৰস, সেইখিনি কি কৈছে? সুমংগল বুলি কৈছে। সুমংগল তাৰমানে ইয়াত কোনো ধৰণৰ মানে অমংগল নাই, সুমংগলে সুমংগল বুলি কৈছে। গতিকে এই সুমংগল বা সুমধুৰ যি অমৃত,
যদি কোনোবাই কি কৰে শ্ৰদ্ধাই হেলাই লয়া, ইয়াত বৰ ধুনীয়া শব্দ দুটা প্ৰকাশ কৰিছে। কোনোবাই যদি শ্ৰদ্ধা ভাৱেও লৈছে বা কোনোবাই অৱহেলা কৰিও লৈছে যে প্ৰভু ভগৱন্তৰ নাম কোনোবাই বোলে মানে অশ্ৰদ্ধা কৰি হলেও বোলে ইটিকিং কৰি হলেও বোলে প্ৰণাম কৰিছে, বোলে কৃষ্ণ বুলি কৈছে, তেওঁ সেইটো কিন্তু দেশভাৱে ভক্তি উপজিছে বা দেশভাৱে ভক্তি হৈছে। বা কোনোবাই বাটে পথে মানে ভাগৱত ভ্ৰমণ কৰি থকাৰ সময়ত কোনোবাই যদি বাটেদি যাওঁতেও যদি কৃষ্ণ বুলি কয় তথাপিতো তাৰ কিন্তু পুণ্য আছে। গতিকে আৰু কাৰোবাৰ যেনিবা মানে যাবলৈ ইচ্ছা নাই, তথাপিতো মানে বাধ্যত পৰি গৈছে বা যাবলগীয়া হৈছে, তথাপিতো কিন্তু সেইজনৰো কিন্তু পুণ্য হয় বা হয় বুলি কৈছে। গতিকে সেই মানে নাম অমৃত ইমানেই পবিত্ৰ, ইমানেই নিৰ্মল, ইমানেই সহজ সৰল আৰু প্ৰভু ভগৱন্ত ইমানেই কৃপাশীল, ইমানেই দয়াশীল যে তেওঁ দয়াৰ সাগৰ বুলি কোৱা হয়। সেইকাৰণে যে দয়াৰ সাগৰ তেওঁ সেইকাৰণে কি কয়, তেওঁৰ নাম যদি কোনোবাই শ্ৰদ্ধা কৰি ললেও অশ্ৰদ্ধা কৰি ললেও কোনোবাই অনিচ্ছাকৃতভাৱেও তেওঁৰ নাম ললেও কিন্তু তেওঁ পুণ্য হয় বুলি আমাক এই ঘোষা ফাঁকিয়ে কৈছে। গতিকে নৰমাত্ৰ তৰে ভৱকু, অৰ্থাৎ এই নাম বস্তুক আশ্ৰয় কৰিলে মানে কি হয়, ৰাম নামৰ নৌকাত উঠিলে এই নৰসকল জীৱসকল অনায়াসে পাৰ হ'ব পাৰিব বুলি আমাক এই ঘোষা ফাঁকিয়ে সুন্দৰকৈ কৈছে। গতিকে আমি এনেধৰণে ইয়াৰ পৰা বুজি পাওঁ, চমুকৈ আমি এনেধৰণে এইকেইটা কথা আলোচনা কৰা হ'ল। গতিকে ইয়াত শব্দটো থাকি গ'ল, এটা শব্দ ভৱকূপ। ভৱকূপ, ভৱ মানে আমাৰ যিটো ভৱ সংসাৰখনৰ কথা কৈছে। আমি আগতে আলোচনা কৰি যোৱা হ'ল যে ভৱ সংসাৰখনৰ কথা কৈছে। কূপ মানে আমি কি বুজিব পাৰো, গাঁত। আমি সকলো ভৱসাগৰৰ গাঁতত পৰি আছো, অৰ্থাৎ আমি কি কৰিছো, এই ভৱ সংসাৰখনতে জন্ম হৈছো, মৃত্যু হৈছো, জন্ম হৈছো, মৃত্যু হৈছো, বিভিন্নজনী কীট পতংগ, কেতিয়াবা গৰু ছাগলী, হাঁহ পাৰ, কেতিয়াবা গছ গছনি, তৰুতৃণ শিলা ইত্যাদি ইত্যাদি হৈছো। গতিকে এই ব্যৱস্থাটো ভৱকূপ বুলি কোৱা হৈছে। গতিকে এই ভৱকূপৰ পৰা উদ্ধাৰ পাবলৈ হলে আমি এই নামৰ মানে জখলাডালত উঠিব লাগিব বুলি এই ঘোষা ফাঁকিয়ে আমাক বৰ সুন্দৰকৈ দৰ্শন দিছে। গতিকে আমি আজিলৈ দুটি ঘোষা অকণমান আলোচনা কৰা হ'ল। গতিকে আপোনাসৱৰ চৰণত আমি সেৱা জনাই আজিলৈ আপোনাসৱৰ পৰা বিদায় লৈছো। কৃষ্ণ কোটি কোটি ঘূৰাৰ পৰা নিত্য কৰো আমি দুৰাশ হয়, সেই হৰিমুখ দাস হেন মানি সমীপ কৃপাময়, সমীপ কৃপাময়। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, মাধৱ কৃষ্ণ।